নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। যোৱা সপ্তাহত তাপমাত্ৰা বৃদ্ধি হোৱাৰ বাবে অসমৰ প্ৰায় প্ৰতিখন জিলাতে স্কুলৰ সময় আগুৱাই পেলাই মৰ্ণিং স্কুলৰ ব্যৱস্থা কৰা হৈছিলে আৰু সেই ব্যৱস্থা DC সকলৰ ফালৰ পৰা বা ইনস্পেক্টৰ অফ স্কুলসকলৰ ফালৰ পৰা ঘোষণা কৰাৰ দুই এদিন পাছৰ পৰাই বতৰৰ পৰিৱৰ্তন হৈছে আৰু কিছু পৰিমাণে সেই গৰমৰ প্ৰকোপ কমা দেখা গৈছে আৰু বিদ্যালয়সমূহত যিহেতু ছমহীয়া পৰীক্ষা বা দ্বিতীয় মূল্যায়ন চলি আছে, গতিকে এই 7 বজাত বা 7:30 বজাত বিদ্যালয় হওঁতে কিছু সংখ্যক শিক্ষক কৰ্মচাৰীৰ কাৰণে হওক বা ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকসকলৰ কাৰণে হওক কিছু অসুবিধা নিশ্চয় হৈছে। এই সূৰ্যৰ প্ৰকোপ কমাৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ নৰ্মেল স্কুল টাইমিঙলৈ উভতি যোৱাৰ নিৰ্দেশনা প্ৰকাশ পাইছে। আপোনালোকে স্ক্ৰীনত গোৱালপাৰা জিলাৰ পৰা এই নিৰ্দেশনাটো দেখা পাই আছে, য'ত উল্লেখ কৰিছে যে যোৱা দুদিন ধৰি পেলাই বতৰৰ কণ্ডিশ্যন, বতৰৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি পেলাই আৰু যিহেতু হাফ ইয়াৰলি এক্সামিনেশ্যন চলি আছে চৰকাৰী প্ৰাইভেট বিদ্যালয়সমূহত গোৱালপাৰা জিলাৰ, গতিকে 21 ছেপ্টেম্বৰত দিয়া নিৰ্দেশনাটি, যোনটো নিৰ্দেশনাৰ জৰিয়তে সময় আগুৱাই দিয়া হৈছিল বিদ্যালয়ৰ সময়সূচী, সেই নিৰ্দেশনাটি উইথড্ৰ কৰা হৈছে আৰু এতিয়াৰ পৰা বিদ্যালয়সমূহ নৰ্মেল স্কুল টাইমিঙত আৰম্ভ হ'ব আৰু নৰ্মেল স্কুল টাইমিঙতে চলিব। এই নিৰ্দেশনাটো ডিষ্ট্ৰিক্ট কমিশ্যনাৰ গোৱালপাৰাৰ ফালৰ পৰা প্ৰকাশ পাইছে। সদ্যহতে এই গোৱালপাৰা জিলাৰ নিৰ্দেশনাটি মোৰ ওচৰলৈকে আহি পাইছে আৰু অইন কোনোবা জিলাতো যদি এনেধৰণৰ সময়সূচী নৰ্মেল টাইমিঙলৈ উভতি যোৱা আপোনালোকে গম পাইছে, তেন্তে আপোনালোকে কাইণ্ডলি কমেণ্ট ছেকশ্যনত জনাব, যাতে আমাৰ বাকী শিক্ষক শিক্ষয়িত্ৰীৰ লগতে অভিভাৱকসকল ছাত্ৰ ছাত্ৰীসকলৰো উপকাৰ আহে। ধন্যবাদ।